হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমি বিহুৰ বজাৰ কৰিবলৈ খানাৰ বজাৰ কৰিবলৈ গৈছিলোঁ। আমি বিহু নাচিছিলোঁ সকলোৱে মিলি। হঠাতে ঘটিল এটা আমাৰ অঘটন। আহিল বৰষুণৰ ফলত এয়া আমাৰ অৱস্থা। এয়া আমি তিৰপাল টানিব লগা হ'ল। এয়া ডাবৰ দি মাংসৰ আঞ্জা বনাই আছে আমাৰ বাইদেউহঁতে। কিন্তু গাইজ, আমি পানী পৰিব দিয়া নাই। ডাবৰ দি হ'লেও মাংসৰ আঞ্জা বনাই আছোঁ। এয়া সকলোৰে অৱস্থা বেয়া, সকলোৱে কাম কৰি আছে, সকলোৰে চিন্তা যাতে খানাটো স্পইল হৈ নাযায়। সকলোৱে যোগাৰ কৰি আছে যাতে বৰষুণৰ পানী মাংসৰ আঞ্জাত আহি নপৰে। এয়া চাওক, সকলোৱে তিৰপাল টানি আছে। গাইজ চাওক, এয়া চাওক, সকলোৰে কষ্ট হৈছে বহুত বেছি। এয়া ডাবৰ দি মাংসৰ আঞ্জা। এয়া আমি আনিলোঁ এখন ফুটা চিটা তিৰপাল কিবাকে আৰু। এয়া বহুত জিকি গৈছে তিৰপাল টানি টানি। এয়া ভণ্টিহঁত সকলোৱে এনেকৈ তিৰপাল ধৰি আছোঁ আমি। এইটো মই এনেকৈ আমি তথাপিতো আমি ফূৰ্তি কৰিব পৰা নাই গাইজ। আমি খানা খামেই, যেনেকৈ নহ'লেও আমি খানাটো ছাকচেছফুলি খামেই। সকলোৱে মিলি চেষ্টা চলাই আছোঁ। চাওক, শেষলৈকে ভিডিঅ'টো চাব। ইয়াত পানী পৰি আছে, ডাবৰ দিছোঁ। এয়া জুই জ্বলি আছে, মাংসৰ আঞ্জা উতলি আছে। গাইজ চাওক, আমি পানী পৰিব দিয়া নাই। এয়া চাওক গাইজ, আমাৰ কেনেকুৱা অৱস্থা হ'ল। এয়া বৰষুণ, দপদপাই বৰষুণ আহি আছে। একদম সকলোৰে অৱস্থা বেয়া, একদম তিতি পৰি অৱস্থা নাই। কিন্তু আমি জুই কিন্তু নমাব দিয়া নাই গাইজ। অৱশেষত মাংসৰ আঞ্জা হৈ গ'ল। এয়া চাওক, কিন্তু জুই জ্বলি আছে। লাষ্টত আমি সৰুকৈ এটা পাৰ্টি কৰিলোঁ। এয়া স্প্ৰাইট খালোঁ। তাৰপিছত শেষলৈকে চাই থাকক, খানাটো আমি ছাকচেছফুলি খালোঁ দিয়ক।